মৃত্যু শ্রেষ্ঠ কৰি মানে মাধৱৰ চৰণত আপোন প্ৰাণ কথাপি কৰিলা কৰোণা কৃষ্ণ কথা মনোহৰ তলু কতো নাহি আন সুখ হৰিৰ চৰিত মাত মহা অমিত পাত শ্ৰৱণতে হৰে সবে ৰোষ ৰাম ধন জন ভাইজা পুত্ৰ জাতি মিত্ৰ কুল গোত্ৰ ইহাতো কিঞ্চিত সুখ নাই শিমুলীৰ ফুল দেখি ৰখি যেন থাকে পহি পাছে তাৰ তোলা কণ পায় আনু ধৰ্ম কৰ্ম যত সিও জানা সেই মত কৃষ্ণত বিমুখে নাহি সুখ হেন জানি সুখী হোৱা মুকুন্দৰ নাম লোৱা গুচুক জন্মৰ সবে দুখ সবাৰ শীৰ্ষত আমি কোটি কোটি পৰিমাণ জ্ঞাপন কৰিছোঁ। বিগত সপ্তাহৰ শেষৰ অংশৰ পৰাই আমি পৰৱৰ্তী ভাগৱতৰ ষষ্ঠ স্কন্ধত বৃত্তাসুৰ আৰু ইন্দ্ৰৰ মাজত চলি থকা মহাযুদ্ধৰ মাজতে বৃত্তাসুৰে প্ৰভু ভগৱন্তক তেওঁ যি ত্ৰুটি কৰিছিল সেই ত্ৰুটিৰ পিছত এতিয়া মহাভাগৱতে বৃত্তাসুৰৰ কৃষ্ণ ত্ৰুটিৰ আলমত এক মহা উপদেশ প্ৰদান কৰি গৈছে। এই উপদেশৰ পৰা আমি সাধাৰণতে আমি কি শিক্ষা ল'ব পাৰোঁ তাৰ কাৰণতে উপদেশত ভাগৱত টিকাকাৰে আমাৰ সমাজত বহুখিনি সামাজিক আৰু বৈষয়িক জ্ঞান তত্ত্ব দিবলৈ যত্ন কৰিছে। এতিয়া বৃত্তাসুৰে স্তুতি কৰাৰ মূল
যিটো উদ্দেশ্য সেই উদ্দেশ্যটো আমাৰ এই 24 চন্দ্ৰৰ ভাগৱতৰ প্ৰথমটো পদতে সুন্দৰভাৱে উল্লেখ কৰিছে। এহিমতে মহামতী বিজয়টো কৰি আদি মৃত্যু হৌক শ্ৰেষ্ঠ কৰি মানি মাধৱৰ চৰণত আপোনাৰ প্ৰাণক থাপি কৰিলা কৰুণা স্তুতি বাণী। অৰ্থাৎ বিদ্যাধৰে নিজৰ যুদ্ধৰ জয়ৰ সপোনটো এক প্ৰকাৰ ভগৱন্তৰ ওপৰত তেওঁ ন্যস্ত কৰিছে আৰু তেওঁ এইটো জানিছে যে জন্ম আৰু মৃত্যু অৱধাৰিত, সেয়া ঈশ্বৰৰ ইচ্ছাতেই হয়। কিন্তু আমি কৰ্ম কৰিবলৈ যাওঁতে ঈশ্বৰৰ মাধৱৰ চৰণৰ দিনে আমি যেন কোনো কৰ্ম কৰিব লগা নহওঁ, তাৰ কাৰণত এটা নিজেই উপলব্ধি কৰি স্বয়ং প্ৰভু ভগৱন্তৰ চৰণত তেওঁ এই বুলি তুতি কৰিছে যে পৰাজয় আৱশ্যম্বী হ'লেও সেই পৰাজয়ত প্ৰভু ভগৱন্তৰ যদি ইচ্ছা জড়িত থাকে তাক দুখ কৰিব লগা একো নাই। কাৰণ ঈশ্বৰৰ ইচ্ছামতেই আমি সমস্তবিলাক চলি আছোঁ। ঈশ্বৰৰ মায়ালীলাত প্ৰভুৱে আমাক জীৱসমূহক অংশীদাৰ কৰিছে আৰু জীৱসমূহক কাৰ দ্বাৰা কি লীলা কৰাব সেইখিনি তেওঁ নিৰ্ধাৰণ কৰিছে। গতিকে আজি বিদ্যাধৰে বুজি আছে যে মোৰ জয় পৰাজয় ঈশ্বৰৰ ওপৰত নিৰ্ভৰ কৰিছে আৰু এইটো বুজিছে যে ঈশ্বৰে মোৰ জয়টো বিচৰা নাই। কাৰণ মোৰ পৰাজয়ৰ জৰিয়তে যদি কাৰোবাৰ এক মহৎ উদ্দেশ্য সাধন হৈ যায় আৰু এয়া যদি ঈশ্বৰৰ যদি ইচ্ছা হয় তেতিয়াহ'লে আমি ঈশ্বৰক আমি তুতি কৰাটো যিটো আমাৰ দিশ আছে সেই দিশটোক আমি উপলব্ধি কৰি নিজে সিদ্ধান্ত কৰি কোনটো দিশত প্ৰভুৰ লগত আমি সম্বন্ধ কৰিম। যে বিদ্যাধৰে ইয়াৰ আগতো কৈছে, হে প্ৰভু তোমাৰ ইচ্ছামতে মই যদি ক্ষুদ্ৰ জনিলৈ যাব লাগে বা বিভিন্ন জনিত যদি মই কীট পতংগকে আদি কৰি অন্যান্য ক্ষুদ্ৰ জনিত যদি যাব লাগে তেতিয়াহ'লে মোৰ অসুবিধা নাই। কিন্তু মোৰ কামনা আছে যে যি জনিতে মোৰ জন্ম নহওক কিয় তোমাৰ চৰণৰ সেৱাৰ পৰা যেন মই বঞ্চিত নহওঁ, তোমাৰ নাম তত্ত্ব গুণ মই যেন সদায় স্মৰণ কৰিব পৰা কৃপা পাওঁ। ইয়াৰ বাহিৰে আমাৰ কৰিব লগা একোৱেই নাই। সেইকাৰণে এই কৰুণ যিটো স্তুতিবাণী প্ৰভু ভগৱন্তৰ ওচৰত নিবেদন কৰিছে তাতেই তেওঁ যে ভক্তি শুদ্ধ ৰূপত তেওঁ কৰিছে প্ৰমাণ হৈ গৈছে। যি কৰ্ম মনুষ্যই সাধন কৰিব পৰা নাই, যি কৰ্ম দেৱতাসকলেও সাধন কৰিব পৰা নাই, দৈত্য বুলি পৰিচিত এজন অসুৰে আজি সেই প্ৰভু ভগৱন্তক নিৰ্মল ভকতিৰে আত্মসমৰ্পণ কৰিছে বা আত্মনিবেদন কৰিছে। গতিকে এনেকুৱা আত্মনিবেদনৰ যিটো ভক্তি কেৱল বিদ্যাধৰৰ দ্বাৰাহে সম্ভৱ হৈছে। আৰু তাৰে আধৰি আমাৰ নৰসকলক ভাগৱতীকাকাৰে কৈছে, শুনা শুদ্ধ বুধ নৰ কৃষ্ণ কথা মনোহৰ তৈলোকতো নাহি আৰু সুখ হৰিৰ চৰিত্ৰ মাত্ৰ মহা অমৃতৰ পাত্ৰ শ্ৰৱণতে হৰে সবে দুখ। ভগৱন্তক আত্মনিবেদন কৰা কিমান এক নিৰ্মল আনন্দৰ অনুভৱৰ ব্যৱস্থা আছে বিদ্যাধৰে তাৰ প্ৰমাণ। তৈলোকৰ এনেকুৱা কোনো সুখ নাই যি সুখ কৃষ্ণৰ নামত লাভ কৰিব পৰা যায়। আৰু হৰিৰ চৰিত্ৰত এক মহা অমৃত আছে। সেই অমৃত পোৱাৰ লগে লগেই সংসাৰৰ সমস্ত দুখ হৰণ হৈ যায়। তাৰ বিপৰীতে মিছা বিষয়ৰ সুখৰ সন্ধানত আমি গৃহ অন্ধকূপত আমি মজি আছোঁ সমস্তে।
ধন জন ভাৰ্যা পুত্ৰ জাতি কুল মিত্ৰ আত্মীয় স্বজন এই সমস্তকে আমি সাৰ কৰি বিষয়ৰ সংসাৰ ভোগ কৰিবৰ কাৰণে আমি যত্ন কৰোঁ। কিন্তু এক সুন্দৰ উদাহৰণ দিছে ভাগৱতে। আজি এই বিষয় সম্বন্ধীয় এইসকলৰ লগত শিমলু ফুলক দেখি দেখি ইমান সুন্দৰ অনুভৱ কৰি এটা পক্ষীয়ে ভাবি আছে, যিডাল গছৰ ফুলটো ইমান সুন্দৰ, তাৰ ফলটো আৰু কিমান সুন্দৰ হ'ব। গতিকে তেওঁ চিন্তা কৰে, গতিকে ফুলৰ মৌ চুই খোৱাতকৈ এই ফুলৰ ফলটো যেতিয়া ডাঙৰ হ'ব পকিব, তাৰপিছত তাৰ ৰসটো খাই আৰু বেছি তৃপ্তি পোৱা যাব। সেইকাৰণে এই পক্ষীটোৱে ফুলটোলৈ চাই সদায় অপেক্ষা কৰি থাকে যে ফুলটোৱে কেতিয়া ফল দিব, ফলটো কেতিয়া পূৰণ হ'ব, পূৰণ হৈ কেতিয়া পকিব, পকাৰ পিছত সেই ফলটো খাই মোৰ বৰ তৃপ্তি লাগিব। এই অনুভৱ কৰি যেতিয়া শিমলু ফুলটোক ৰৈ আছে, এটা সময়ত ফুলটো সৰি গ'ল, ফলৰ কলিটো আৰম্ভ হৈ গ'ল, লাহে লাহে সুকোমল ফলটো লাহে লাহে ডাঙৰ হৈ আহিবলৈ ধৰিছে। চৰাইটোৱে চিন্তা কৰিছে যে ইমান সুন্দৰকৈ তেওঁ বাঢ়ি আহি আছে, কিমান বাঢ়ে, কিমান ডাঙৰকৈ বাঢ়ে, বাঢ়ি থাকক। গতিকে ডাঙৰকৈ যেতিয়া বাঢ়িব তেতিয়া খায়ো ভাল লাগিব, বেছিকৈও খোৱা যাব। এনেকৈ ৰৈ আছে। ৰৈ থাকোঁতে এটা সময়ত শিমলুৰ ফলটো টান বাকলি পৰিণত হৈ গ'ল। শেষত চিন্তা কৰিলে যে ফলটো যেতিয়াই পকিব তেতিয়াই খাম। কিন্তু এটা সময়ত ফলটো যেতিয়া ফাট মেলিলে, ফাট মেলি দিয়াৰ লগে লগে শিমলুৰ ফলটোৰ পৰা কেৱল তোলা কিছুমান উৰিল, আৰু সেই তোলাবিলাকেও বতাহত বহু দূৰলৈকে বিয়পি গ'ল। আৰু যিটো ফুলৰ মায়া মোহত লোভত আজি অতদিন ৰৈ আছিল, সেইজনে বৃথাই মনোকষ্ট তেওঁ পাব লগা হ'ল। ফুলটোৰ মৌখিনটো তেওঁ নাপালে, ফলটোৰ সোৱাদটো তেওঁ নাপালে, আৰু ফলটোৱে তেওঁ প্ৰতাৰণা কৰি তোলাৰ দৰে উৰি গুচি গ'ল। তদ্ৰুপি বিষয় সংসাৰত যিসকলক আমি সাৰথি কৰি দিব্য ভোগ কৰাৰ বাঞ্ছা আমি কৰি আছোঁ, সেয়া হৈছে নিজৰ ভাৰ্যাৰ পৰা আমি পাইছোঁ বহুত সুখ বিচাৰোঁ, নিজৰ পুত্ৰৰ পৰা সন্তানৰ পৰা আমি সেই সুখটো বিচাৰোঁ। আৰু এটা সময়ত তেওঁলোকৰ বাহিৰে আৰু অন্যান্য কথা আমি চিন্তা কৰিব নোৱাৰা হ'ল। কিন্তু শেষত দেখা গ'ল যে পুত্ৰইও মোক সংসাৰৰ পৰা মুক্তি দিব নোৱাৰে, আনন্দ দিব নোৱাৰে, ভাৰ্যাইও মোক আনন্দ দিব নোৱাৰে। পুত্ৰ ভাৰ্যা সমস্ত মিলি বিষয় সংসাৰখন তৰিব পৰাকৈ মোক তেওঁলোকে কোনো কাৰণতে সহায় কৰিব নোৱাৰে। তাৰ পৰিৱৰ্তে অহৰহ তেওঁলোকৰ মায়াত বন্দী হৈ থাকি এটা সময়ত তেওঁলোকেও মোৰ পৰা গুচি যাব, ময়ো তেওঁলোকৰ পৰা গুচি যাবলৈ বাধ্য হ'ব। ইমান দিনে যাৰ মমতাত আমি গোটেই পৰমায়ু নষ্ট কৰিলোঁ, কি লাভ হ'ল? ইমান এক সুন্দৰ উদাহৰণ দিছে। গতিকে বিষয়ৰ সংসাৰখনত আমি নিশ্চয় ভগৱন্তৰ ইচ্ছা দি আমি কৰ্ম কৰিব লাগিব। কিন্তু কৰ্মৰ যিটো ফল, সেই ফলটো যদি আমি সঁচাকৈ নিস্বাৰ্থভাৱে আমি যদি সেই ফলটো ভোগ কৰি আনন্দ লাভ কৰিব লাগে, তেতিয়াহ'লে আমি সেই ফলটো যিজনে তৈয়াৰ কৰিছে তেওঁৰ লগতহে আমাৰ সম্বন্ধ থকাটো উচিত। গতিকে সেইকাৰণে কৈছে, শিমলুৰ ফুল দেখি ৰখি যেন থাকে পক্ষী, পাছে তাৰ তোলাক নাপায়।
আনু ধৰ্ম কৰ্ম যত সিও জানা সেই মত কৃষ্ণত বিমুখ নাহি সুখ হেন জানে সুখী হুয়া মুকুন্দৰ নাম লুয়া ৰুচুকু জন্মৰ হবে ইমান সুন্দৰকৈ বিষয়টো উল্লেখ কৰিছে কৃষ্ণৰ বাহিৰে বিষয়ৰ অন্যান্য যিমানে ধৰ্ম আছে যিমানে কৰ্ম আছে সেই সমস্ত কৰ্মত যদি এই কৃষ্ণৰ যদি ইচ্ছা জড়িত নাথাকে কৃষ্ণৰ প্ৰতি আমাৰ যদি আসক্তি জড়িত নাথাকে তেতিয়াহ'লে কোনো দিনে আমি সুখ আৰু শান্তি লাভ কৰিব নোৱাৰিম কিন্তু ঈশ্বৰে একান্তভাৱে মনুষ্যৰ প্ৰতি আশা কৰে যে মোৰ বিষয়ে সংসাৰখনত সুখেৰে ভোগ কৰা সুখেৰে ভোগ কৰি তুমি মোৰ কৃপা লাভ কৰা মই ভবাৰ দৰে মনুষ্যই সংসাৰৰ পৰা মুক্তি লাভ কৰিব লাগে তাৰ কাৰণে প্ৰভু ভগৱন্তে আজি তেওঁৰ নাম ধৰ্মৰ সমস্ত তত্ত্বৰে কেনেকৈ সংসাৰ কৰিব পাৰে তাৰ ব্যৱস্থা কৰি দিছে গতিকে আমি যদি সেইখিনি উপলব্ধি কৰিব নোৱাৰোঁ তেতিয়াহ'লে চৰাইটোৱে যেনেকৈ শিমলুৰ ফলটো ফুলটো আশা কৰোঁতে কৰোঁতে শেষত তোলাখিনিকো তেওঁ চুব নোৱাৰে লাভ কৰিব নোৱাৰে দৰে বিষয়ৰ সংসাৰত ভোগ কৰিবৰ কাৰণে সুখ কৰিবৰ কাৰণে বিচাৰোঁতে কোনো দিন আমি সেই সুখ বিচাৰি নাপাওঁ তাৰ পৰিৱৰ্তে আমি ঈশ্বৰক আমি নিশ্চয় চিনিব লাগিব বুজিব লাগিব যদিহে আমি প্ৰকৃত সুখ লাভ কৰিব লাগে তেতিয়াহ'লে ঈশ্বৰক ভক্তি কৰাৰ বাহিৰে অন্য কেতিয়াও সুখ নাই আজি বিদ্যাগুৰে ইমান ভয়ংকৰ যুদ্ধৰ মাজতো নিজৰ মৃত্যু অৱশ্যম্বী বুলি জনাৰ পিছতো তেওঁতো ঈশ্বৰৰ নামত মহা সুখ পাইছে মহা আনন্দ পাইছে এই আনন্দ বিদ্যাগুৰৰ বাহিৰে বেলেগে কিন্তু বুজিব নোৱাৰে জয় কৃষ্ণ দেখা সমিতা ভাই আগতে মৰিয়া যায় ধনজন সবে পৰি একিখনে আছা ভালে একেটিলে নিবেকারে জানি হই ভজা জান্ত ওরাম জুনু বোলা হবে মরে এরাইবা কোনে পারে হরিক ভজিলে রক্ষা নাই এরাম হেন বুদ্ধি করি যদি হরিক নভজা দেবে অরুগতি যাইবা সমুদায় ওরাম হরিত ভকতি করি দণ্ড কতে মরে যদি নহি সিংহে বাঘে মারি খায় তথাপি সেই ধৈন্য হাজিৰে সকলে পুণ্য বৈকুণ্ঠপুৰত লগে এৰাম হৰিত বিমুখ হৈয়া সহস্ৰ বৎসৰ জীয়া কণী কৰো নসাধিলে মৰিলে মাতকে আখি জগদূতে বান্ধি নিয়া কোন যাবে গজাতনা এই সংসাৰত যিমানেই প্ৰভু ভগৱতে নীতি নিৰ্ধাৰণ কৰি নিদিয়ে কিয় আমি মনুষ্যসকলে কৰ্মৰ ফল আমি ভোগ
কৰিবলৈ যাওঁতে সেই নীতিৰ পৰা আমি কেতিয়াও পৰিত্ৰাণ নাপাওঁ। এটা নীতি প্ৰভু ভগৱতে বান্ধি দিছে যে জীৱই এটা নিৰ্দিষ্ট পৰমায়ু লৈ সংসাৰত কৰ্ম কৰিব লাগিব আৰু কৰ্ম কৰি তেওঁ মুক্তি পাব পৰাকৈ সকলোখিনি সুযোগ সুবিধা সংসাৰৰ পৰা তেওঁ ল'ব পাৰিব। গতিকে সেই নীতিটোৰ জৰিয়তে তেওঁ সঠিক কৰ্ম কেনেকৈ কৰিব লাগে তাক নিৰ্ধাৰণ দিয়া হৈছে। তাৰ পৰিৱৰ্তেও আমি যদি বিষয় কৰ্ম সূত্ৰে ইষ্টজনৰ লগত সম্বন্ধ কৰি আমি বিষয় সুখ আনন্দ লাভ কৰিবলৈ যাওঁ, তাৰপিছত দেখা যায় যে পৰমায়ু লৈ আমি সংসাৰলৈ আহিও পৰমায়ু মতে আমি সংসাৰত থাকিব নোৱাৰোঁ। সন্মুখত সখা মিত্ৰী ভাই ককাই পিতৃ মাতৃ বিষয়ৰ কোনো সম্বন্ধ নথকা এক অৱস্থাত বয়সৰ সম্বন্ধই কাৰো লগত দৃঢ়ভাৱে ক্ৰিয়া নকৰে। চকুৰ আগতে পিতৃ থাকোঁতে পুত্ৰ গৈছে, সৰুজনক এৰি থৈ ডাঙৰজনে গুচি যোৱাটো বাৰু সাধাৰণ কথা। কিন্তু পিতৃ মাতৃৰ সন্মুখতে ককা আইতাৰ সন্মুখতে সাধাৰণ অল্পায়ু যিসকল সন্তান সেই সকলো গুচি যাব লগা হয়। কিয়? কাৰণটো কি? গতিকে ভাগৱতে উল্লেখ কৰিছে এইটো সৃষ্টিৰ চিৰচৰিত নীতি। পূৰ্ব জন্মৰ সংস্কাৰ সূত্ৰেহে আমি এইখন সংসাৰত কিমান দিন লীলা কৰিম, কিমান দিন বৰ্তি থাকিম নিৰ্ভৰ কৰিব। জন্মতেই আমাৰ মৃত্যুত নিৰ্ধাৰণ হৈ আহিছে। 100 বছৰ পৰমায়ু দিলে বুলি 100 বছৰ যে আমি জীয়াই থাকি বা 100 বছৰৰ উপৰি অতিৰিক্তভাৱে যে আমি জীয়াই থাকিব নোৱাৰিম, সংসাৰত এনেকুৱা কোনো বাধ্যবাধকতা নীতি নাই। চিন্তা কৰি চাওকচোন বাৰু, শ্ৰীকৃষ্ণ স্বয়ং তেওঁ নিজেই 120টা বছৰলৈ সংসাৰলৈকে আহিছিল। 120টা বছৰ পাৰ হৈ গ'ল, তেতিয়া তেওঁ চিন্তা কৰিছে যে মই এতিয়া যাব লাগে, কিন্তু মই যাব পৰা নাই। কিয়নো কৰ্মবন্ধনে তেখেতক বাধা দি আছে। যিটো উদ্দেশ্যত মই আহিছিলোঁ সেই উদ্দেশ্যটো মোৰ মতে এতিয়াও সাধন হোৱা নাই। গতিকে তেওঁ সেই উদ্দেশ্যটো সাধনৰ কাৰণত তেওঁ নিজৰ জনবংশটোকে তেওঁ ধ্বংস কৰি দিব লাগিব, নাইকিয়া কৰি দিব লাগিব। তেতিয়াহে তেওঁৰ অহা উদ্দেশ্যটো সফল হ'ব। সেইখিনি কৰিবলৈ যাওঁতে তেওঁ অতিৰিক্ত আৰু 5টা বছৰ তেওঁ থাকিব লগা হ'ব। কিন্তু ডাঙৰ কথা হৈছে যে তেওঁতকৈ শ্ৰেষ্ঠ, তেওঁতকৈ বৃদ্ধ বহু লোক যদুবংশত তেতিয়াও জীৱন্ত হৈ আছে। তেওঁ গুচি যোৱাৰ সময়ত অন্যান্য সকলৰ কথা বাদেই দিলোঁ, পুত্ৰ নাতি পুতি এই সকলৰ কথা বাদেই দিলোঁ। তেওঁ কাক এৰি থৈ গ'ল? তেওঁ পিতৃ মাতৃ বহুতে দৈৱকী ৰোহিণী এৰি থৈ গ'ল। আৰু কাক এৰি থৈ গ'ল? কুলৰ জ্যেষ্ঠ যিজন ৰজা উগ্ৰসেন। তেওঁ কৃষ্ণতকৈ বয়সত কিমান ডাঙৰ হ'ব পাৰে? কৃষ্ণই যদি 120টা বছৰ পৰমায়ুলৈ দাপৰত আহিছিল, তেতিয়াহ'লে বাকী সমস্তে সেই পৰমায়ুলৈ তেওঁলোকে শংকিত হৈছিল নেকি বাৰু? নাই। সেই পৰমায়ু হিচাপ নাইকিয়া হৈ গ'ল। উগ্ৰসেনৰ বয়স কিমান হৈ গ'ল কৃষ্ণ যেতিয়া বৈকুণ্ঠলৈ যোৱাৰ সময়ত? সেই হিচাপটো কোনেও কৰিব লগা হোৱা নাই। কিন্তু স্বৰূপতে দেখা গ'ল যে যদুবংশত কৃষ্ণ জন্ম হোৱাৰ দিনাখনৰ পৰাই কোনো লোকৰ মৃত্যু হোৱা নাই। এই কথাটোতো বৰ পৰম ৰহস্য। কোনো তথ্য নাই যদুবংশত বাৰ্ধক্যজনিত ৰোগত কোনোবা মৰি
সংসাৰ ত্যাগ কৰি গুচি গ'ল। কাৰোবাৰ হাতত যে মৃত্যু হ'ল এনেকুৱা কোনো তথ্য ভাগৱততো নাই, অন্য গ্ৰন্থতো নাই। আৰু এই যদুবংশক বিস্তাৰিত কৰিবৰ কাৰণে তেওঁ যেতিয়া 16,108 গৰাকী নাৰী নিজেই ভাৰ্য হিচাপে যেতিয়া তেওঁ গ্ৰহণ কৰিলে, সংসাৰ পাতিলে, প্ৰত্যেকগৰাকী নাৰীৰ গৰ্ভত 10টাকৈ সন্তান জন্ম দিলে। তাৰপিছত আৰু নাতি পুতিৰ পৰা আৰম্ভ কৰি পৰিয়াল বাঢ়ি বাঢ়ি গৈ কৃষ্ণই যি মুহূৰ্তত বৈকুণ্ঠলৈ গৈছিল, সেই মুহূৰ্তত 56 কোটি জনসাধাৰণ যদুবংশত এক বিশাল এটা ৰূপ লৈছিল। গতিকে যদুবংশত কোনো মৃত্যু হোৱা নাই কৃষ্ণ জন্ম হোৱাৰ দিনাখনৰ পৰাই। তাৰ অৰ্থটো এটাই, ঈশ্বৰৰ নামত ঈশ্বৰক দৰ্শন কৰাৰ সুযোগত কাল আৰু মায়াৰ পৰা পৰিত্ৰাণ পাব পৰা ব্যৱস্থাটো সংসাৰত চলি আহিছে। যদিহে কোনোবাই নিজে উপলব্ধি নকৰে মই সংসাৰৰ পৰা যাব লাগে বুলি, তেওঁ কাল আৰু মায়াই কেতিয়াও আক্ৰমণ কৰিব নোৱাৰে। গতিকে আজি এই ব্যৱস্থাৰ মাজেৰে আজি সংসাৰ চক্ৰখন চলি আছে। কিন্তু যদিহে আমাৰ কৃষ্ণৰ প্ৰতি নাই, তেতিয়াহ'লে পূৰ্ব জন্মৰ সংস্কাৰ অনুসৰি আমি জন্ম হৈও মৰিব পাৰোঁ, দুদিনৰ পিছতো মৰিব পাৰোঁ। যেনেকেই নহওক আমি পিতৃ মাতৃ জ্যেষ্ঠজনক এৰি থৈ আমি গুচি যাব লাগিব। গতিকে সেইকাৰণে এতিয়া পুনৰ ভাগৱতে উল্লেখ কৰিছে, যোনো বোলা হবে মৰে, এৰাই বাক কোনে পাৰে, হৰিক ভজিলে ৰক্ষা নাই। কোনোবাই ক'ব পাৰে হৰিক ভজিলে যদি তেওঁ পৰমায়ুৰ পৰা তেওঁ উদ্ধাৰ পায়, এই কথাটো মানিবৰ কাৰণে বহুতে টান পাব। কাৰণ তেওঁলোকে ক'ব হৰিক ভজিলেও যদি কালৰ পৰা ৰক্ষা নাপায়, অৰ্থাৎ এদিন হ'লে তেওঁ মৃত্যু হ'বই বা সংসাৰ এৰি থৈ যাবই লাগিব, তেতিয়াহ'লে হৰি ভজি কি লাভ? কোনোবাই যদি তেনেকৈ ক'ব বিচাৰে, তাৰ উত্তৰত এতিয়া ভাগৱতে ক'বলৈ গৈছে, হেন বুদ্ধি কৰি যদি হৰিক নহতা যেনে অধুগতি যায় সমুদায়। যদি হৰিৰ নামত এনেদৰে সমালোচনা কৰা, আত্মবুদ্ধিক যদি তুমি অধিক শক্তিশালী বুলি ভাবিব বা যুক্তিপূৰ্ণ বুলি ভাবা, তেতিয়াহ'লে তোমাৰ অধুগতিৰ বাহিৰে আৰু বেলেগ কোনো ব্যৱস্থা নাই। এতিয়া কৃষ্ণই এইখন সংসাৰত কেনেকৈ জীৱসকলক কাল ৰূপে হৰণ কৰে, মায়া ৰূপে তেওঁলোকক আৱৰি ৰাখে, সেইটো কৃষ্ণৰ বাহিৰে কোনেও ক'ব পাৰে। কাল আৰু মায়া কোন? তেওঁ নিজেই। গতিকে নিজেই মায়াবশতৰ এটা বংশক শ্ৰেষ্ঠত্ব কৰিবলৈ যাওঁতে তেওঁ কেতিয়াও কালৰ হাতত সহজতে এৰি নিদিয়ে। কিন্তু যেতিয়া প্ৰয়োজন হ'ব, তেতিয়া তেওঁ নিজেই মহাকাল হিচাপে প্ৰৱেশ কৰিব। গতিকে কৃষ্ণৰ মানত আত্মীয় নাই, স্বজন নাই, মিতি নাই, কুটুম নাই, কোনো পুত্ৰ মাতৃ বুলি বিশেষ বিষয়ৰ কোনো শ্ৰেণী কৰিব লগা নাই। লৌকিকভাৱে লোকক দেখুৱাব পৰা এটা লীলা, মায়া লীলা। কিন্তু প্ৰকৃততে তেওঁ যদি জগতৰ ঈশ্বৰ হয়, তেওঁ যদি সমস্ত জীৱৰ জনক হয়, পিতৃ হয়, মাতৃ হয়, তেওঁ কাৰোবাৰ পুত্ৰ হ'ব নোৱাৰে। আৰু তেওঁ যদি সমস্ত জীৱৰ পিতৃ মাতৃ, তেতিয়া বংশ পৰিচয়ৰ লগত তেওঁ প্ৰকৃততে সম্বন্ধ নাই। গতিকে ভগৱন্ত সৰ্বাত্মক সকলোৰে লগত আছে। 84 লক্ষ যোনিৰ লগত প্ৰভু ভগৱন্ত একাত্ম হৈ আছে। কাৰো লগত হীন নহয়, কাৰো লগত উচ্চ নহয়। ভেদাভেদ তেওঁ থাকিব নোৱাৰে। কিন্তু ভেদাভেদ আহে কেতিয়া? যেতিয়া আমি কৃষ্ণক বুজি নাপাওঁ, নকৰিবলগীয়া কৰ্ম কৰি যেতিয়া মায়া বিষয়ত যদি ৰত হওঁ, তেতিয়া প্ৰভু ভগৱন্তে বিচাৰ কৰে যে আচলতে তেওঁ মোৰ কৃপা পাব লাগে নে নালাগে, যে কেতিয়া কৃপা পাব
তাৰ সময়ত তাৰ ব্যৱস্থা হ'ব। কিন্তু ঈশ্বৰৰ ইচ্ছাতে সমস্তবিলাক পৰিচালিত হয়। ইয়াৰ অন্যথা সংসাৰ কোনো নিয়ম স্থায়ী নহয়। আজি ভাগৱতে এই তত্ত্বটোকে আমাক লৈ প্ৰদান কৰিছে। কৃষ্ণ জয় কৃষ্ণ। এই ৰাম মৰণত বলিয়া তাকো যমদূতে নেই যাব